বিটিচিৰ এগৰাকী নিৰ্বাচিত পাৰিষদৰ কৰ্মপটুতাৰ নিদৰ্শন। কথা দি কথা ৰাখিলে নৱনিৰ্বাচিত পাৰিষদ গণেশ কছাৰীয়ে। গণেশ কছাৰী তামুলপুৰ জিলাৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ নৱনিৰ্বাচিত পাৰিষদ। নিৰ্বাচনী প্ৰচাৰ সভাত তামুলপুৰ জিলাৰ বিধ্বস্ত হৈ পৰা মহৰীপাৰাৰ পৰা বাঙালীপাৰাৰ সংযোগী যাতায়াত উপযোগী হোৱাকৈ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল BPF দলৰ প্ৰাৰ্থীগৰাকীয়ে। নিৰ্বাচনত এইগৰাকী গণেশ কছাৰীক ৰাইজে অভূতপূৰ্ব সঁহাৰি জনোৱাৰ পাছতে প্ৰতিশ্ৰুতি পূৰণৰ বাবে তৎপৰ হৈ পৰা দেখা যায়। নিৰ্বাচনত জয়লাভৰ পাছদিনাই পথছোৱাৰ মেৰামতি কাম আৰম্ভ কৰি নিজৰ কৰ্মপৃষ্ঠাৰ নিদৰ্শন দাঙি ধৰে জননেতা গণেশ কছাৰীয়ে। সমষ্টিটোৰ প্ৰাক্তন পাৰিষদ তথা বিটিচিৰ EM ৰণেন্দ্ৰ নাৰ্জাৰীয়ে শুক্লাইস্থিত জহুলাউপুৰীত পাৰ্কত শ্বহীদৰ নামত ব্যৱসায় কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। পাৰ্কখনত চলি থকা অৰাজকতা বন্ধ কৰি নতুন ৰূপত ৰাইজলৈ আগবঢ়াই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল BPF প্ৰাৰ্থী গণেশ কছাৰীয়ে। নিৰ্বাচনত জয়লাভৰ পাছতে প্ৰতিশ্ৰুতি অনুসৰিয়ে জহুলাউপুৰীত পাৰ্ক ৰাইজৰ বিনোদনৰ বাবে সম্পূৰ্ণ বিনামূলীয়া কৰাৰ কথা ঘোষণা কৰে নিৰ্বাচিত পাৰিষদগৰাকীয়ে। বিগত 5 বছৰে বিটিচি চৰকাৰে ৰাইজৰ দুৰ্ভোগৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰাৰ পাছত শুক্লাই চেৰফাঙত নৱনিৰ্বাচিত পাৰিষদ গণেশ কছাৰীয়ে ৰাইজৰ সমস্যা সমাধানত তৎপৰ হৈ পৰাত এতিয়া পাৰিষদগৰাকীৰ প্ৰশংসাৰে উপচাই পেলাইছে শুক্লাই চেৰফাং সমষ্টিবাসীয়ে। যোৱা বিটিচি নিৰ্বাচনৰ যিটো নিৰ্বাচনী প্ৰচাৰ সভাবিলাকত মই কৈছিলোঁ, যোৱা 18 তাৰিখে নৌকাতাত হাগ্ৰামা মহিলাই ডাঙৰীয়াও আহিছিলে আৰু সিদিনা বহুত হাজাৰ হাজাৰ মানুহ আছিলে আৰু সেই সভাতে মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ, মই এইবাৰ পঞ্চম বিটিচি নিৰ্বাচনত জিকি গ'লে শুক্লাই চেৰফাঙৰ প্ৰথম কামটো হ'ব এই গান্ধী চকৰ পৰা বাঙালীপাৰালৈ যোৱা যিটো ৰাস্তা সেইটো মটৰেবল কৰা হ'ব বুলি কৈছিল আৰু 4 মাহ বা 6 মাহৰ ভিতৰত এই ৰাস্তাটো পকীকৰণ বা ৱাইডেনিং কৰা হ'ব বুলি মই কোৱা হৈছিলে আৰু হিচাপে ৰাইজক প্ৰতিশ্ৰুতি দিয়া মতে যোৱা 5টা বছৰত BJP, UPPL আৰু AGP সন্মিলিত চৰকাৰে 5টা বছৰত সেই ৰাস্তা ৰিপেয়াৰিং কৰিব পৰা নাই। ইয়াৰ কাৰণে মই সংকল্প লৈছিলোঁ এই নিৰ্বাচনী জিকি যোৱাৰ পিছত এই ৰাস্তা এদিনৰ ভিতৰতে মই মটৰেবল কৰিম বুলি এটা ইচ্ছা প্ৰকাশ ৰাইজক কৰিছিলোঁ আৰু মোৰ মনত বান্ধি ৰাখিছিলোঁ আৰু হিচাপে আজি এদিনৰ ভিতৰত গান্ধী চকৰ পৰা বঙালীপাৰালৈ মটৰেবল কৰা হ'ব আজিৰ দিনটোৰ ভিতৰত। আৰু মই কৈছিলোঁ জিকি যোৱাৰ পিছতে যিটো শুক্লাই ষ্টেট যিটো জহুলাউপুৰী পাৰ্ক আছে এই পাৰ্কত 20 টকাকৈ টিকেট লৈ ফালে যোৱা যিটো চৰকাৰ এই চৰকাৰে বেপাৰ কৰি আছিল শ্বহীদৰ নামত বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু হৰ্ষাপ নাৰ্জাৰী প্ৰতিমূৰ্তি আছে, সেইটোৰ কাৰণে আমি জহুলাউপুৰী পাৰ্ক বুলি নামকৰণ কৰা হৈছে। এই শ্বহীদবিলাকৰ নামত আছিলে, এই শ্বহীদৰ নামতো যোৱা চৰকাৰে BJP, UPPL, AGP সন্মিলিত চৰকাৰে বেপাৰ কৰি আছিল। এইটো চৰকাৰী নিচিনা নাই মই নাজানো, হয়তো ব্যক্তিগত যিটো EM আছিলে তেখেতে সদায় গধূলি টাইমত পইচা টপলা লৈ ফালে ঘৰত লৈ যোৱা আছিলে, এই ধৰণৰ আছিলে আৰু সেইটো মই উৎখাত কৰি ৰাইজক যোৱা পৰহি দিনৰ পৰা এই জহুলাউপুৰী পাৰ্কত প্ৰৱেশ কৰিবৰ কাৰণে কোনো টিকেটৰ ব্যৱস্থা নাই, আমি ফ্ৰী কৰি দিছোঁ শুক্লাই চেৰফাং অঞ্চলৰ ৰাইজৰ কাৰণে। কাৰণটো হৈছে কি যিবিলাক প্ৰলোভন দিছিলে তেখেতসকলে অৰুণোদয় দিয়াৰ নামত, IBS দিয়াৰ নামত, গছপুলি ৰোৱাৰ নামত, লাখপতি বাইদেউ কৰাৰ নামত, সোণা দিয়াৰ নামত, লোন ৰেহাই দিয়াৰ নামত বহুখিনি তেখেতে প্ৰতিশ্ৰুতি দিছিলে। সেই প্ৰতিশ্ৰুতিবিলাক অসাৰ মিছা প্ৰতিশ্ৰুতি আছিল। ইয়াৰ কাৰণে ৰাইজে আজি মাৰ বান্ধি আহিছে যে সৎ মানুহক মানে বিটিচিত চিফ বনাব লাগে। হাগ্ৰামা মহিলাই ডাঙৰীয়া বিটিচিৰ নিৰ্মাতা আছিল। তেখেত বিটিচি অঞ্চলৰ বিভিন্ন জাতি ভাষা ভাষী ধৰ্মাৱলম্বী ৰাইজৰ মাজত একতা বজাই ৰাখি উন্নয়ন কৰিছিল, শান্তি কৰিছিল। গতিকে বিগত 5টা বছৰত বহুত মানে গণ্ডগোল হৈছে, ইভেকশ্যন কৰিছে, বিভিন্ন
মানে জাগাত মানে ইভেকশ্যন কৰিছে। ইয়াৰ বাবে চাঙুৰ খাইছে ৰাইজে। ইয়াৰ কাৰণে BTC নিৰ্মাতাজনক BTCৰ শাসনত আনিব পাৰিলেহে আমি শান্তি পাম, এই ধৰণৰ ৰাইজে অনুভৱ হৈছে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া বহুখিনি মিছলীয়া বক্তব্য তেখেতে কৈছিল। যোৱা BTC নিৰ্বাচন মানে 2020 চনত তেখেতে বহুত প্ৰতিশ্ৰুতি দিছিল, ঘৰে ঘৰে চাকৰি দিয়াৰ কথা, এইবিলাক অসাৰ মিছা কথা। সেল্ফ হেল্প গ্ৰুপবিলাকক ৭৫,০০০কৈ দিয়াৰ কথা, এইবিলাক মিছা কথা। 2 লাখকৈ যুৱক যুৱতীসকলক IBS দিয়াৰ কথা আছিল, এইবিলাক মিছা কথা। ইয়াৰ কাৰণে সেই মিছা কোৱাৰ কাৰণে, মিছাৰ বিৰুদ্ধে, অন্যায়ৰ বিৰুদ্ধে, ভ্ৰষ্টাচাৰীৰ বিৰুদ্ধে ৰাইজে মাৰ বান্ধি ওলাইছে আৰু BPF দলক জয়যুক্ত কৰিছে। আমাৰ গড়েশ্বৰ স্থিত PWDৰ SDO মনোজ কুমাৰ ব্ৰহ্ম ডাঙৰীয়াক মই ফোন কৰিছিলোঁ। আৰু সেই গান্ধী চকৰ পৰা বাঙালীপাৰালৈ যিটো ৰাস্তা, এইটো 6 মাহ ধৰি আমি মেইনটেনেঞ্চ কৰি ৰাখি থাকিম। ইয়াৰ কাৰণে এষ্টিমেট বনাবৰ কাৰণে মই দিছিলোঁ। এই হিচাপে আজি মই দায়িত্ব দি পেলাই জীৱন বসুমতাৰী ডাঙৰীয়াক মই দায়িত্ব দিছোঁ এইটো ৰাস্তা বনাবৰ কাৰণে। বাকীকৈ তেখেতে বনাব আৰু এষ্টিমেট আমি বনাইহে আছে, আজিৰ পৰা বনাই আছে। অলপ আগতো মই মানে SDO মনোজ কুমাৰ ব্ৰহ্ম ডাঙৰীয়াক মই অনুৰোধ কৰিছিলোঁ আৰু তেখেতে এষ্টিমেট বনাই আছে। তেখেতে 40 লাখৰ এষ্টিমেট বনোৱা বুলি কৈছে। গতিকে সেই 6 মাহত আজি আমি ইয়াত শিল দিছোঁ, বৰষুণ আহিলে এইটো আকৌ দাবি যাব। গতিকে এইটো আমি সদায় মেইনটেনেঞ্চ কৰি থাকিম। আজি শিল দিছে, এইটো আকৌ দাবি যাব, আৰু দাবি গ'লে আকৌ শিল দি থাকিম, মেইনটেনেঞ্চ কৰি থাকিম, এইটো মটৰেবল হৈ থাকিম। এই কথা আপোনালোকক অৱগত কৰাইছোঁ।